অসম গণ পৰিষদ দল আৰু বিজেপিৰ মিত্ৰজোঁটত আমি অহা ২৬ৰ নিৰ্বাচন খেলোৱা কথাটো, নিৰ্বাচনৰ অৱতীৰ্ণ হোৱা কথাটো খাটাং হৈছে। আৰু আমাৰ ইয়াতে এই শিৱাজাৰ সমষ্টিত যিহেতু আমাৰ একেৰাহে ২০টা বছৰ AGPৰ দখলত আছিল, সেইকাৰণে আমি আমাৰ দৰং ডিষ্ট্ৰিক্টৰ যি ৩টা সমষ্টি আছে, দলগাঁও, মঙলদৈ আৰু চিপাঝাৰ, তাৰে ভিতৰত আমাক চিপাঝাৰ লাগিব বুলি আমাৰ কেন্দ্ৰীয় কমিটিয়ে বিজেপিৰ কেন্দ্ৰীয় কমিটিক আমি জনাইছোঁ। অৱশ্যে যেতিয়া আনুষ্ঠানিক আলোচনা হ'ব আৰু আনুষ্ঠানিক আলোচনাত এই কথাটো সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু অসম গণ পৰিষদ আৰু বিজেপি আজিৰ দিনটোত এইটো সিদ্ধান্ত হৈছে যে আমি মিত্ৰভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আৰু আমাৰ দলৰ এইটো সিদ্ধান্ত হৈছে অসম গণ পৰিষদক চিপাঝাৰৰ সমষ্টিটো এইবাৰ দৰং ডিষ্ট্ৰিক্টত আমাক লাগিব। প্ৰত্যেকখন জিলাত য'ত জিকাৰ সম্ভাৱনা আছে তাত অসম গণ পৰিষদ দলক এটাকৈ চিট এৰি দিব লাগে, এইটো আমাৰ দাবী। এইটো অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ এইটো এটা ঐক্যমত। এতিয়া আমি বিজেপিক এইধৰণে কৈছোঁ, জনাইছোঁ, আৰু বিজেপিয়েও কথাটো কৈছে যে আপোনালোকে যে মানে কালি মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে, ৰাইজে জানে AGPৰ ক'ত শক্তি আছে, বিজেপিৰ ক'ত শক্তি আছে। য'ত বেছি শক্তি যাৰ আছে তাতে টিকেট দিব বা টিকেটৰ কাৰণে দাবীদাৰ কৰা হ'ব, বিবেচনা কৰা হ'ব। এইটো কথা যোৱাকালিও তেখেতে কৈ গৈছে। আমি অসম গণ পৰিষদৰ তৰফৰ পৰা আমি এতিয়া দেখিছোঁ যে আমাৰ কেইবাটাও সমষ্টিত, গোটেই অসমৰ 126টা সমষ্টিৰ ভিতৰত কেইবাটাও সমষ্টিত য'ত আমি সৰ্বমুঠ 85টা, অসমৰ 126টাৰ ভিতৰত অসম গণ পৰিষদ জন্ম হোৱাৰ পিছৰে পৰা 85টা সমষ্টিত আমি জয়লাভ কৰিছোঁ। দলগাঁৱতো আপোনালোকে জানে 2বাৰ কৰিছোঁ, মঙলদৈত দেখিছে 2বাৰ কৰিছোঁ, কালাগাঁৱত আমি 3বাৰ জিকিছোঁ। গতিকে আমাৰ গোটেই প্ৰাৰ্থীবিলাক সলনি হ'ব পাৰে, গোটেই অসমতে আমাৰ য'ত আমাৰ সংগঠনৰ ভেটিটো মজবুত, তাতে আমি অহা নিৰ্বাচনত আমাক টিকেট লাগে বুলি আমি দাবী দিছোঁ।